জগতগুৰু যুগনায়ক শ্ৰীমন্ত শংকৰদেৱৰ এই আজি পুণ্য তিথিত বৃহত্তৰ সাফলটিঙৰ অন্যতম তীৰ্থপীঠ সকলোৰে শ্ৰদ্ধাৰ নত কৰা এই পুণ্যভূমি মহিমামণ্ডিত তথা ঐতিহ্যমণ্ডিত সাফলটিং বৰনামঘৰ আৰু কলাকৃষি কেন্দ্ৰত 1955 চনৰ পৰা যেতিয়াৰ পৰা এই পুণ্যভূমি ইয়াত অৱস্থিত হৈছে তেতিয়াৰ পৰা গুৰুজনা তিথি ইয়াত গতানুগতিকভাৱে পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে। তদুপৰি এইবাৰো গুৰুজনাৰ এই তিথিত সমূহ সাফলটিংবাসী ৰাইজে আজি একত্ৰিত হৈ নাম প্ৰসংগ তথা দিহানামৰ কাৰ্যসূচী আছে। আমাৰ সকলো ভকত বৈষ্ণৱে আজি গুৰুজনাৰ তিথিত সমূহ অসমবাসী ৰাইজক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু গুৰুজনাৰ তিথিতে তেখেতৰ যি আধ্যাত্মিক দি থৈ যোৱা অসমৰ জাতীয় জীৱনত যিখিনি তেখেতে অৱদান দি থৈ গৈছে সেই অৱদানেৰে যাতে অসমীয়া জাতিটো বিশ্ব দৰবাৰত জিলিকি থাকে তাৰে আশা কৰা হৈছে। আমাৰ গুৰুজনাৰ তিথি লগত সংগতি ৰাখি সাফলটিং বৰনামঘৰৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমাৰ সাফলটিংবাসীৰ ভক্তি ভৰা সেৱা আগবঢ়াইছোঁ আৰু এই পবিত্ৰ সাফলটিং বৰনামঘৰত প্ৰতি বছৰে এই গুৰুজনাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ এই গুৰুজনাৰ তিথি মহাপয়াভৰে অনুষ্ঠিত কৰি অহা হৈছে আৰু এই বছৰো ঠিক তেনেধৰণে কৰিবলৈ লোৱা হৈছে আৰু ৰাইজৰ সমাগম হৈছে। আমি ভাবোঁ এই গুৰুজনাৰ তিথিতে সমূহ অসমবাসী ৰাইজৰ সকলোৰে মনৰ কামনাবোৰ ভগৱন্তই পূৰণ কৰক আৰু আমি যি আশাৰে এই গুৰুজনাৰ তিথি অনুষ্ঠিত কৰিছোঁ সেই আশা যেন আমাৰ গোটেই অসমবাসীৰ কাৰণে বিয়পি পৰক এয়ে আমি কামনা কৰিছোঁ। এই সাফলটিং বৰনামঘৰত এই ভাদ মাহটো আমাৰ মাহ যোৱা কাৰ্যসূচীৰে নাম চলি থাকিব আৰু ইয়াৰ নামৰ লগতে সংগতি ৰাখি শনি আৰু দেওবাৰ দিনা গধূলি আমাৰ দিহানামৰ ব্যৱস্থা কৰা হৈছে আৰু সেইধৰণে যোৱা শনিবাৰ দিনাখন আমাৰ এই দিহানাম অনুষ্ঠিত হ'ল আৰু দেওবাৰেও হ'ল আৰু কালিলৈ হয়তো শংকৰদেৱৰ তিথি বুলি আকৌ দিহানাম হ'বও পাৰে।